নমস্কাৰ আকো ধুনিয়া ৰিলছ আপোনালোকৰ বাবে এজু হৈছে খুবেই ধুনিয়া কটন নুনিত হ'ব মেখেলাখন হেভিকৈ ধুনিয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন এজু আপোনালোকে ল'ব পাৰিব 2600 টকাৰ ৰেডি টু কৰি ধুনিয়াকৈ ল'ব পাৰিব এজুৰু খুবেই ধুনিয়া হ'ব কটন নুনি ব্লু পাৰ্পলত ব্লু কালাৰ ফুলবোৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন এজু ল'ব পাৰিব 2600 টকা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এজুৰু খুবেই ধুনিয়া হ'ব কটন নুনি ইয়াতে মেৰুন আৰু সিলভাৰ গুণাত কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন এজুৰু ল'ব পাৰিব 2400 টকা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এজুৰু খুবেই ধুনিয়া হ'ব কটন নুনি ইয়েলো আৰু সিলভাৰ গুণাত কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন এজুৰু আপোনালোকে ল'ব পাৰিব 2300 টকাৰ ৰেডি টু কৰি ধুনিয়াকৈ ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে 2300 টকাত ল'ব পাৰিব এজুৰু খুবেই ধুনিয়া হ'ব কালাৰটো হ'ব লাইট কালাৰ মেখেলাখনত হেভি ওয়াৰ্ক কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন 2600 টকা ধুনিয়াকৈ ল'ব পাৰিব আৰু এজুৰু খুবেই ধুনিয়া হ'ব ডাৰ্ক কফি আৰু সিলভাৰ গুণাত কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন 2400 টকা ধুনিয়াকৈ ল'ব পাৰিব